নমস্কাৰ মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ জ্ঞান জ্যোতিৰ 60 দিনীয়া পাঠ্যক্ৰমৰ অন্য এক নতুন আৰু বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ বাবে অতিকে গুৰুত্বপূৰ্ণ এটা ভিডিঅ' আৰু এই ভিডিঅ'টোত আজি আমি সম্পূৰ্ণৰূপে আলোচনা কৰিবলৈ যত্ন কৰিম সাকসেসিভ ডিসকাউণ্টৰ ওপৰত আসলতে এই যে সাকসেসিভ ডিসকাউণ্ট এইটো কি হয় বা সাকসেসিভ ডিসকাউণ্ট যেতিয়া আপোনালোকক কোৱেশ্চনত কৰিবলৈ দিব তেতিয়াহ'লে আপোনালোকে কেনেকৈ অতিকে কম সময়ৰ ভিতৰতে মানে আনসাৰবোৰ কৰিব সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত আমি বিতংভাৱে আলোচনা কৰিম মই আজি আপোনালোকক বুজাই দিবলৈ যত্ন কৰিম যে কোনো এক বস্তুত যদি আপোনালোকক ৰেহাইৰ ওপৰত ৰেহাই দি থাকে তেতিয়াহ'লে তাৰ যেটো মুঠ ৰেহাই হ'ব সেই মুঠ ৰেহাইটো আপোনালোকে কেনেদৰে নিৰূপণ কৰিব তাকো অতিকে কম সময়ৰ ভিতৰত ঠিক আছে গতিকে আপোনালোকে ভিডিঅ'টো সকলোৱে সম্পূৰ্ণকৈ চাব তাৰ আগত বন্ধুসকল মই আপোনালোকক এটা কোৱেশ্চন দেখাই লৈছিলোঁ এই কোৱেশ্চনটো একচুৱেলি মই যোৱাকালি লৈছিলোঁ হয়নে আৰু নিশ্চয় আপোনালোকে দেখিছে যে ইয়াত এটা ভুল হৈ গৈছিলে কি ভুল হৈছিলে এই 56 ৰ পৰা এই মানে 40 বিয়োগ কৰাৰ পিছত যেটো মই 14 লিখিলোঁ যেটো ভুল হৈছে এই ভুলটো নিশ্চয় আপোনালোকে সমাধান কৰিছে আৰু যদি কিছুমানে কৰা নাই তেতিয়াহ'লে মই বাৰু কৰি দি আছোঁ কি হ'ব 56 ৰ পৰা যেতিয়া 40 মানে বিয়োগ হ'ব তেতিয়া কি থাকিব বোলে 16 থাকিব তলত যেটো মানে কিনা দাম আছিল যেটো মানে কষ্ট প্ৰাইস হেতুৰ ওপৰত ডিপেন্ড কৰি তো আমি লাভৰ পাৰ্সেন্ট উলিয়াও হয়নে গতিকে কষ্ট প্ৰাইস কিমান হ'ব বোলে 40 আৰু এটো পাৰ্সেন্টেজত নিব লাগিলে কি আছিল 100% পূৰণ নাইবা আপোনালোকে এটো কাটাকাটি কৰি ল'ব পাৰে যে কি হ'ব 4 গুণ 16 4 10 গুণ 40 2 ৰে আকৌ যাব 2 2 গুণ 4 2 5 গুণ 10 গতিকে 5 ভাগত 2 যদি আপোনালোকে পাৰ্সেন্টেজত নিয়ে তেতিয়াহ'লে কিমান পাৰ্সেন্ট পাব আপোনালোকে 40% পাব মানে ইয়াৰ যেটো শুদ্ধ উত্তৰটো কোনটো হ'ব 40% হ'ব মানে কালি কিবা ভুলক প্ৰাকে কি কৰি দিলো নাজানো আকৌ 35% লিখি পেলাইছিলো একো নাই বাৰু তাৰ বাবে সৰি মাত্ৰ আপোনালোকে এনেকৈ শুদ্ধ কৰিব আৰু কেতিয়াবা ভুল হ'ব পাৰে দে মই মানি লৈছো কেতিয়াবা কিবা ভাবত বা কিবা মানে কালি একচুৱেলি লাইনো নাছিল বহুত বেছি খং উঠিছে লাইনটোৰ ওপৰত যে লাইন নাই ইমান গৰম কিবা কিবি তেনেকুৱা হৈ আছিল সিচুৱেশনটো তো কিবাহত আছিল চাগে এনেকুৱা মাত্ৰ কি বুলি কয় কিবা যদি ভুল দেখে পিছতো তেতিয়াহ'লে আপোনালোকে কমেন্টত জনাব যে এটো ভুল হৈছে নেক্সট ভিডিঅ'ত মই হেতু আপোনালোকক মানে শুদ্ধ কৰি দিবলৈ যত্ন কৰিম আচ্ছা আপোনালোকক আজিৰ যিকেইটা প্ৰশ্ন দেখুৱাই লৈছো প্ৰথম প্ৰশ্নটো আজিৰ কি হৈছে যে find the successive discount on 40% and 30% মানে 40% আৰু 30% ক্ৰমিক সমতুল্য ৰেহাই আমাক নিৰ্ণয় কৰিব দিছে মানে ক্ৰমিক সমতুল্য ৰেহাই মানে যেটো মুঠ ৰেহাই হেতু আপোনালোকে বুজি ল'ব পাৰে মানে কোৱেশ্চনটো যেনেকৈ হলে দিব পাৰে মুঠতে আপোনালোকে এটাই বস্তু মনত ভাবি ল'ব যে এটো আমাক কি উলিয়াব দিছে নেট ডিসকাউন্ট উলিয়াব দিছে মানে কোনো এক বস্তুত এবাৰ 40% ৰেহাই কৰি দিছে নেক্সট এই বস্তুটো আকৌ 30% ৰেহাই কৰি দিছে তেতিয়া হলে তাৰ যেটো মুঠ ৰেহাই হল সেই মুঠ ৰেহাইটো কিমান হ'ব আমাক হেতু সুধিছে গতিকে আমি কেনেকৈ কৰিম এটো মই আপোনালোকক যোৱাকালি কৈছিলো কি আছিল যে x + y ৰেহাই মানে তো সদায় মাইনাসে থাকে হয়নে নহয় -xy / 100 আছিল এটো আছিল কি ফৰ্মুলা যেটো ফৰ্মুলাৰ দ্বাৰা আমি কেৱল দুটা যদি ভাল পাৰ্সেন্টেজ উলিয়াব দিয়ে সাকসেসিভত তেতিয়া হলে আমি উলিয়াব পাৰো হয়নে নহয় মানে এতিয়া চাওক x আৰু y যোগ কৰিলে কিমান পাম আমি 40 30 যোগ কৰিলে আমি কিমান পাম বলে 70 পাম তাৰ পিছত বিয়োগ কি হ'ব 40 30 যদি আমি পূৰণ কৰোঁ তেতিয়াহলে কিমান পাম আমি 40 4 3 গুণ 12 ইপিনে দুটা শূন্য 1200 ক 1 ৰে হৰণ কৰিলে আমি কিমান পাম 12 পাম হয়নে নহয় মানে 40 ৰ পৰা যেতিয়া 12 আমি বিয়োগ কৰি দিম তেতিয়া আমি উত্তৰ কিমান পাম 40 লিখিলো আকৌ ভুল লিখিছো সালা কি হ'ব 40 30 কলুৱে মই 70 বুলি মুঠতে ভুলৰ ওপৰত ভুল হ'বই খুজে একো নাই বাৰু 70 ৰ পৰা যেতিয়া 12 আমি মাইনাস কৰিম তেতিয়া আমি কিমান পাম বলে 58 পাম মানে 58% টো কি হ'ব নেট ডিসকাউন্ট হ'ব কি হ'ব নেট ডিসকাউন্ট হ'ব এতিয়া এইটো ভাল পাৰ্সেন্টেজ বাবে আমি এনেকৈ কৰিছো যদি বেয়া পাৰ্সেন্টেজ দি দিয়ে মানে ধৰক কি বুলি কয় 12.5 দি দিলে বা 16.66 18.18 এনেকুৱা ধৰণৰ যদি আপোনালোকক পাৰ্সেন্টেজ দি দিয়ে তেতিয়া কি কৰিব তো তাৰ বাবেও আমি আগতে পঢ়ি আহিছো মানে কি যেতিয়া আমি সাকসেসিভ পাৰ্সেন্টেজ পঢ়িছিলো মনত আছে না আপোনালোকৰ তেতিয়া মই কি শিকাইছিলো যে এটা মেথড শিকাইছিলো ৰেশিও মেথড যেটো ৰেশিও মেথডৰ দ্বাৰা আপোনালোকে সহজে কৰিব পাৰে এতিয়া চাওক মই এইটো ৰেশিও মেথডৰ দ্বাৰা কৰি দি আছো 40% মানে কি তো 40% মানে হৈছে 5 ভাগত 2 মানে বস্তুটোৰ কিনা দাম যদি 5 হয় তেতিয়াহলে বেচা দাম কিমান হ'ব 3 হ'ব কাৰণ 2 কমি যাব হয়নে নহয় এখিনিলৈকে তো বুজি পাইছে আপোনালোকে মানে 40% মানে হৈছে 5 ভাগৰ 2 মানে 5ত 2 ৰেহাই মানে 5 যদি বস্তুটোৰ লিখিত মূল্য হয় তেতিয়াহলে বেচা মূল্যটো কিমান হ'ব 3 হ'ব কাৰণ 2 ৰেহাই দিয়া গ'ল ঠিক আছে ইমানখিনিলৈকে তাৰ পিছত 30% মানে কি 10 ভাগৰ 3 মানে 10 যদি বস্তুটোৰ লিখা দাম তেতিয়াহলে বেচা দাম কিমান হ'ব বস্তুটোৰ 7 হ'ব মানে 3 টো তাত ৰেহাই দিয়া গৈছে এতিয়া চাওক কি কৰিব লগা আছিল আমি
এই দুটা বস্তু আমি কি কৰিব লগা আছিলে পূৰণ কৰিব লগা আছিলে 10 5 গুণ কিমান বোলে 50 লিখিত মূল্য আমি কিমান পালো বোলে 50 বেচা মূল্যটো কিমান পালো আমি 7 3 গুণ 21 মানে চাওক লিখা দাম কিমান আছে বস্তুটোৰ 50 আছে বেচিছে কিমানত বোলে 21ত তেতিয়া হলে তাত মানে কিমান ৰেহাই দিয়া গ'ল মানে 50 ৰ পৰা 21 যেতিয়া আপোনালোকে বিয়োগ কৰিব তেতিয়া আপোনালোকে কিমান পাব চাওক ইপিনে লিখি দিছো মই যে 10 ৰ 1 গলে থাকিব 9 তাৰ পিছত 4 ৰ 2 গলে থাকিব কিমান 2 মানে কিমান 50ত কিমান ৰেহাই দিয়া গ'ল 29 ৰেহাই দিয়া গ'ল কিমানৰ ভিতৰত 50ৰ ভিতৰত গতিকে এইটো যদি পাৰ্চেন্টেজত নিব লাগে ইয়াৰ লগত আপোনালোকে ডাইৰেক্ট 100% পূৰণ কৰি দিয়ক মানে 50 দুগুণ 100 গতিকে 29 দুগুণ কিমান হ'ব 58% মানে এনেকৈ আপোনালোকে কৰিব পাৰে এইটো এটা সহজ পদ্ধতি হয় মানে ৰেশিও মেথডটো মানে যদি আপোনালোক ভাল ভাল পাৰ্চেন্টেজ দুটা দি দিয়ে 10 20 বা 30 40 এনেকুৱা ধৰণৰ দি দিয়ে তেতিয়া মানে এই যিটো মেথড এটোৰ দ্বাৰা কৰিব পাৰে কিন্তু যদি বেয়া বেয়া পাৰ্চেন্টেজ দিয়ে কেনেকৈ আপোনালোকে যোগ বিয়োগ পূৰণ কৰিব মানে 12.5 যদি এটা দি দিয়ে কেনেকৈ তাৰ লগত আকৌ 16.66 টো পূৰণ কৰিব মানে মূৰ ঘূৰাই যাব হয়নে নহয় গতিকে ৰেশিও মেথডটো সহজ হয় তেনেকুৱা বেয়া বেয়া পাৰ্চেন্টেজৰ বাবে চাওক নেক্সট কুৱেশ্যনটো কি দিছো নেক্সট কুৱেশ্যনটো তো গুৰুত্বপূৰ্ণই হয় মইতো গুৰুত্বপূৰ্ণ কুৱেশ্যনে আপোনালোকৰ বাবে লওঁ ফাইন্ড দ্য নেট ডিসকাউন্ট অফ 10% 20% এণ্ড 30% মানে চাওক কি কৈছে মানে 10% 20% আৰু 30% যদি কোনো এক বস্তুত ক্ৰমিকভাৱে ৰেহাই দি থাকে তেতিয়াহ'লে তাৰ সমতুল্য ৰেহাইটো আমাক নিৰ্ণয় কৰিব দিছে মানে তাৰ যিটো ইকুইভেলেন্ট ৰেহাই হ'ব মানে তাৰ যিটো মুঠ ৰেহাই হ'ব সেইটো আমি উলিয়াব লাগে তো প্ৰথমতে বস্তুটো কিমান ৰেহাই দিছে 10% আমি কিহত কৰিম ৰেশিও মেথডত কৰিম আমাৰ বাবে সহজ হ'ব চাব যে 10% মানে কি আছিল 10 ভাগৰ 1 মানে বস্তুটোৰ কি যদি লিখিত মূল্য 10 তেতিয়াহ'লে বেচা মূল্য কিমান হ'ব 9 20% মানে কি আছিল 5 ভাগৰ 1 মানে বস্তুটোৰ কি লিখিত মূল্য যদি 5 তেতিয়াহ'লে বেচা মূল্য কিমান 4 30% মানে 10 ভাগৰ 3 মানে বস্তুটোৰ লিখা দাম যদি 10 বেচা দাম কিমান 7 ইমানখিনিলৈকে পুৰা একদম ওকে আপোনালোকৰ তো ঠিকে আছে চাওক এতিয়া 4 টোক 2 ৰে কাটক 2 বাৰ 10ক 2 ৰে কাটক 5 বাৰ এই 2 টোৰে আকৌ 10ক কাটক 5 বাৰ এতিয়া কিবা কাটা কাটি যাব নেকি বোলে না যায় নকলে আমি কি কৰিম আমি এনেকৈ থিয়কে পূৰণ কৰিব লগা আছিল গতিকে চাওক 5 5 গুণ 25 25 5 গুণ কিমান বোলে 125 কি বস্তুটোৰ এমপি মাৰ্জিন প্ৰাইচ এমআৰপি মানে নেক্সট যেটো বেচা দামটো কিমান দুটাই আছে কেৱল 9 আৰু 7 গতিকে 9 7 গুণ কিমান বোলে 63 এতিয়া চাওক আপোনালোকে এই যেটো 125 ৰ পৰা যেতিয়া 63 বিয়োগ হ'ব তেতিয়া কিমান থাকিব বোলে 125 ৰ পৰা 63 বিয়োগ হলে কিমান থাকিব 5 ত 3 গলে থাকিব 2 তাৰ পিছত ইপিনে 12 ৰ 6 গলে থাকিব কিমান 6 গতিকে তলত কি থাকিব যেটো মাৰ্জিন প্ৰাইজৰ ওপৰত ডিপেন্ড কৰি তো ৰেহাইটো দিয়ে হতাই হয়নে নহয় গতিকে 125 ইয়াক পাৰ্চেন্টেজত নিব লাগিলে কি আছিল 100% পূৰণ এতিয়া চাওক আপোনালোকে 25 ৰে কাটিব পাৰে 25 4 গুণ 100 25 5 গুণ 125 ওকে ইমানখিনিলৈকে এতিয়া চাওক 62 আৰু 4 যদি পূৰণ কৰে তেতিয়াহ'লে কিমান পাব 62 4 গুণ 4 গুণ পাব 8 2 4 6 গুণ পাব কিমান 24 200 কিমান পালে 48 পালে কিহেৰে হৰণ কৰিব লগা আছে বোলে 5 ৰে তো এতিয়া এটুক যেতিয়া আপোনালোকে হৰণ কৰিব তেতিয়া আপোনালোকে উত্তৰ কিমান পাব বোলে 49.6% আপোনালোকে এনসাৰ পাই যাব সহজ হয় একদম হয়নে নহয় বহুত সহজ হয় মাত্ৰ আপোনালোকে ধুনিয়াকে চাই থাকক এতিয়া চাওক নেক্সট কুৱেশ্যনটো লৈছো নেক্সট কুৱেশ্যনটো কিন্তু গুৰুত্বপূৰ্ণ হয় আৰু পৰীক্ষাত অহাৰ সম্ভাৱনা বহুত আছে এনেকুৱা কুৱেশ্যন তো ফাইন্ড দা সিঙ্গেল ইকুইভেলেন্ট ডিসকাউন্ট অন 12.5% 16.66% and 42.57% দেখিছে আপোনালোকে এনেকুৱা কুৱেশ্যন যদি পৰীক্ষাত মানে প্ৰিপাৰেচন নকৰাকে যায় তেতিয়াহ'লে কি হ'ব ভাবক অকমান কল্পনা কৰক যে এই কুৱেশ্যনটো মানে কোনো এক বস্তুত যদি প্ৰথমতে 12.5% ৰেহাই দিয়ে তাৰ পিছত 16.66% ৰেহাই দিয়ে পিছত আকৌ বস্তুটোত যদি 42.57% ৰেহাই দিয়ে তেতিয়াহ'লে শেষত যেটো মুঠ ৰেহাই হ'ব মুঠ ৰেহাইটো কিমান শতাংশ হ'ব হেতু যদি নিৰ্ণয় কৰিব লাগে তেতিয়াহ'লে কি হ'ব আপোনালোকৰ অৱস্থা যদি ঘৰত নপঢ়াকে যায় হয়নে গতিকে এইটো মই এতিয়া আপোনালোকক একদম কম সময়ত কেনেকৈ কৰিব হেতু দেখাই দিছো চাওক প্ৰথম অৱস্থাত 12.5% মানে কি আছিল বোলে 8 ভাগৰ 1 মানে বস্তুটোৰ কি যদি লিখা দাম 8 বেচা দাম 7 16.66% মানে কি আছিল বোলে 6 ভাগৰ 1 মানে কি বস্তুটোৰ লিখা দাম যদি 6 বেচা দাম কিমান 5 হয়নে নহয় নেক্সট 42.5 তাৰ মানে কি 7 ভাগৰ 3 হয়নে নহয় তো 7 যদি বস্তুটোৰ লিখা দাম বেচা দাম কিমান বোলে 4 ওলাই গ'ল ইয়ালৈকে এতিয়া কাটা কাটি কৰি দিয়ক 4 ৰে 8 কিমান বাজ যাব 2 বাৰ হাতেৰে হাত কাটি দিয়ক একো নাই হৈ গ'ল আৰু কিবা কাটা কাটি যাব বোলে না যায় নগলে কি কৰক 6 আৰু 2 পূৰণ কৰি দিয়ক 6 দুগুণ কিমান বোলে
12 পালে এইপিনে কি আছে বোলে 5 আছে এতিয়া চাওক লিখা দামতকে ই কিমান সৰু মানে বেচা দামটো কিমান সৰু বোলে 7 সৰু মানে 7 কি হ'ল ডিসকাউন্ট দিয়া গ'ল কিহৰ ওপৰত 7 ডিসকাউন্ট দিয়া গ'ল বোলে 12 ওপৰত ভিত্তি কৰি কিনে 7 ডিসকাউন্ট দিয়া গ'ল ওকে ইমানখিনি লৈকে ঠিকে আছে আপোনালোকৰ মানে ইয়াৰ লগত যেতিয়া আপোনালোকে 100% পূৰণ কৰিব তেতিয়া আপোনালোকৰ উত্তৰটো পাই যাব নাইবা যদি আপোনালোকৰ কাৰোবাৰ মনত আছে যে 12 ভাগৰ 7 তাৰ মানে পাৰ্চেন্টেজত নিলে আমি কিমান পাম বোলে 58.33% পাম তো যাৰ মনত আছে তেওঁলোকে এনেকৈ লগে লগে কৰিব 1 সেকেন্ডতে কৰিব পাৰিব কিন্তু যাৰ মনত নাই তেওঁলোকে 12 ভাগৰ 7ৰ লগত 100% পূৰণ কৰি দিলে উত্তৰটো উলিয়াব পাৰিব কিন্তু মই আশা কৰোঁ আপোনালোকৰ নিশ্চয় সকলোৰে মনত আছে কিয়নো মই আগতে আপোনালোকক বুজাইছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন হয় নে নহয় এতিয়া চাওক নেক্সট কুৱেশ্যনটো কি লৈছোঁ গুৰুত্বপূৰ্ণ হয় নেক্সট কুৱেশ্যনটো যে the MP of a mobile MP মানে margin price মানে MRP the MP of a mobile is 20,000 মানে এটা মোবাইলৰ যেটো লিখিত মূল্যটো আমাক কিমান বুলি কৈছে 20,000 বুলি কৈছে তাৰ পিছত কি কৈছে the a shopkeeper sold 3 successive discount of 50% 12% and 12.5% find SP মানে সেই যেটো মোবাইলৰ লিখা দাম 20,000 টকা আছিল দোকানীজনে তাত কি কৰিলে তিনিবাৰ ৰেহাই লগাই দিছে এবাৰ কি কৈছে 15% আকৌ এবাৰ 12% আকৌ এবাৰ 12.5% তেওঁ কি কৰিছে তিনটা ৰেহাই লগাই দিছে তেতিয়া মানুহে কি কৰিব দৌৰি যাব কিনিবলে বাপৰে ইমান ৰেহাই দিছে হয়নে নহয় ৰেহাইৰ ওপৰত ৰেহাই তো কেনেকৈ আপোনালোকে এতিয়া উলিয়াব যে বস্তুটোৰ বেচা দাম কিমান হ'ব তো প্ৰথম অৱস্থাত কি কৰক 15% ৰেহাই 15% মানে কি আছিল বোলে 20 ভাগত 3 মানে বস্তুটোৰ যেতিয়া মাৰ্জিন 20 হ'ব তেতিয়া সেলিং কিমান হ'ব 17 হ'ব 12% মানে কি আছিল 12% যেতিয়া আপোনালোকে মানে ফ্ৰেকশনত নে তেতিয়া কি আছিল বোলে 25 ভাগৰ 3 হয়নে নহয় তো যেতিয়া 25 বস্তুটোৰ কি মাৰ্জিন তেতিয়া সেলিং কিমান হ'ব তাত বোলে 22 আকৌ 12.5 মানে কি আছিল বোলে 8 ভাগৰ 1 হয়নে নহয় মানে 8 যেতিয়া বস্তুটোৰ মাৰ্জিন হ'ব তেতিয়া সেলিং কিমান হ'ব 7 হ'ব এতিয়া আপোনালোকে কাটাকাটি কৰক যদি পাৰে বোলে পাৰিব 2 ৰে কিমান যাব এটুক 20ক 10 বাৰ 2 ৰে 22ক কিমান যাব 11 বাৰ এতিয়া কিবা যাব নেকি কাটাকাটি মই দেখা নাই বাৰু নাযায় চাগে তো আপোনালোকে এটা কাম কৰক এইটো পূৰণ কৰি দিয়ক পূৰণ কৰিলে কি হ'ব 25 10 গুণ 250 আৰু 250 8 গুণ কিমান হ'ব এতিয়া যে 250 8টা পূৰণ কৰিলে আপোনালোকে কিমান পাব 2000 পাব চাগে 250 4 গুণ 1000 250 8 গুণ 2000 হ'ব ওকে লিখা দামটো আমি কিমান পালো 2000 পালো আকৌ এইপিনে কি আছে এতিয়া 17 পূৰণ 11 পূৰণ 7 গতিকে এইটো আপোনালোকে পূৰণ কৰক ডাইৰেক্ট এনেকৈ পূৰণ কৰিব পাৰে 17 পূৰণ 77 পূৰণ কৰি দিয়ক এতিয়া এইটো যেতিয়া আপোনালোকে পূৰণ কৰিব তেতিয়া আপোনালোকে কিমান পাব যে 17 পূৰণ 77 হ'লে কিমান পাব 17 7 গুণ 119 9 তাৰ পিছত এই পিনে থাকিলে 17 7 গুণ 119 তাৰ পিছত এই পিনে 11 130 ওকে কিমান পালো আমি 1309 পালো ঠিক আছে এইখিনি পূৰণ কৰোঁতে আমি কিমান পালো বোলে 1309 পালো এতিয়া চাওক কি কৰিব লগা আছে আমাক কি কৈছে বস্তুটোৰ লিখিত মূল্য 2000 নহয় আমি 2000 ৰেচিঅত পাইছো কিন্তু অৰিজিনেল যেটো দাম মোবাইলটোৰ কিমান বুলি কৈছে 20000 বুলি কৈছে মানে 2000 অনুপাতত 20000 গতিকে এক মানে কি হ'ব মানে 2000 মানে যদি 20000 হয় এক মানে কিমান হ'ব বোলে 10 হ'ব গতিকে এক মানে যদি 10 হয় তেতিয়া হলে 1309 লগত যদি আপোনালোকে 10 পূৰণ কৰে তেতিয়া হলে কিমান পাব আপোনালোকে 13090 পাব আৰু এইটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব ঠিক আছে বুজি পালে আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো কিমান হ'ব 13090 হ'ব আৰু 13090 টোৱে মোবাইলটোৰ কি হ'ব বেচা দাম হ'ব কিন্তু মোবাইলটোৰ লিখা দাম কিমান আছিল বোলে 20000 আছিল তো বেচিলে কিমান হ'ল বোলে মাত্ৰ 13090 টকাত মানে ইমান টকা কি কৰিছে ৰেহাই দি দিছে মই আশা কৰোঁ আপোনালোকে ধুনীয়াকৈ বুজি পাইছে আৰু যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ টেলিগ্ৰাম চেনেলত জইন হোৱা নাই তেতিয়াহ'লে সকলোৱে টেলিগ্ৰাম চেনেলত আহক আৰু জইন হওক কিয়নো টেলিগ্ৰাম চেনেলটো আপোনালোকৰ বাবে হয় মানে বহুত তাত মানে ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান দিয়া হয় যিবোৰ কুৱেশ্যন আপোনালোকৰ বাবে এটা ৰিভিজনৰ ছেকশ্যন হ'ব পাৰে মানে তাত আপোনালোকে ৰিভিজন কৰি থাকিব পাৰে মই একচুৱেলি ইমানো টাইম নাপাওঁ কিন্তু যিখিনি টাইম পাওঁ আপোনালোকক দিবলৈ মই চেষ্টা কৰোঁ মানে যিখিনি মই নিজে পাৰ্চনেলি টাইম পাওঁ মানে গোটেইখিনি কাম চাম কৰি উঠি মই ভাবোঁ যে আপোনালোকে কিবা এটা কৰক মানে ময়ো এনজয় কৰিলোঁ আপোনালোকেও কিবা শিকিলে তো এনেকুৱা মানে তো ঠিক আছে আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটোলৈ চাই থাকক চাওক নেক্সট কুৱেশ্যনটো গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় যে the MP of a bicycle was 6000 a shopkeeper sold at 3 times discount of 20% 30% and 10% তো
কি বুলি কয় আমাক কি সুধিছে যে চাইকেলখনৰ বেচা দাম কিমান মানে ফাইণ্ড এছ পি অ'কে ফটাফট আপোনালোকে কৰি দিয়ক কি আছিলে যে 20% মানে আপোনালোকে জানে সদায় 20% মানে কি 5/1 মানে বস্তুটো কি 5ৰ পৰা 4 হ'ব 30% মানে 10/3 মানে 10ৰ পৰা 7 হ'ব 10% মানে 10/1 মানে 10ৰ পৰা কি হ'ব 9 হ'ব হয়নে নহয় ইমানখিনিলৈকেতো অ'কে গতিকে 4ৰে এবাৰ 2ৰে কাটক এইটো 5 হ'ব আকৌ এবাৰ 2ৰে কাটক এইটো 5 হ'ব 5 5 গুণ 25 5 গুণ কিমান হ'ব বোলে 125 হ'ব এইটো কিমান হ'ব বোলে 9 7 গুণ 63 হ'ব এতিয়া এই 125 মানে আমাক কিমান বুলি কৈছে 6000 বুলি কৈছে অ'কে 125 যিটো আমি লিখিত মূল্য পালোঁ 125 মানে আমাক কি বুলি কৈছে 6000 গতিকে 1 মানে কিমান হ'ব মানে 125 মানে যদি 6000 হয় তেতিয়াহ'লে 1 মানে কিমান হ'ব মানে চাওক 125 কিমান গুণ 1000 বোলে 125 8 গুণ 1000 গতিকে 6000 হ'ব লাগিলে কি 8 6 গুণ কিমান 48 মানে 1 অনুপাতত আমি কিমান পালোঁ 48 পালোঁ গতিকে 63 লগত যদি আপোনালোকে 48টো পূৰণ কৰি দিয়ে এনসাৰ পাই গ'ল কিমান হ'ব মানে যেতিয়া আপোনালোকে 63 লগত 48টো পূৰণ কৰিব তেতিয়াহ'লে আপোনালোকে কিমান পাব 3024 পাব আৰু এইটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব ঠিক আছে বুজি পাইছে চাওক নেক্সট কুৱেশ্যনটো চাওক গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় নেক্সটটো কিন্তু এটা বেলেগ দিয়ক অকণমান বেলেগ হয় অটো ধুনীয়াকৈ চাওক কি কৈছে যে এ ডিছঅনেষ্ট শ্বপকিপাৰ চেল হিজ গুড এট দ্য কষ্ট প্ৰাইচ অ'কে বাট হি ইউজেছ হ'ব লাগিছিল দেই বাট হি ইউজেছ 20% লেছ ৱেট ফাইণ্ড হিজ প্ৰফিট মানে কি কৈছে এজন দোকানীয়ে তাৰ বস্তুবোৰ কিনা দামত বিক্ৰী কৰিম বুলি প্ৰতিশ্ৰুতি দিলে অ'কে ভাবি চাওক আপোনালোকে অকণমান ৰিয়েলাইজ কৰক কুৱেশ্যনটো কি কৈছে যে এজন দোকানীয়ে সি যিবোৰ বস্তু বেচিব আনিছে বস্তুবোৰ কি যিটো দামত কিনিছে কিনা দামতে বেচিম বুলি কৈছে তাৰ মানে কি হয় বস্তুটো বেয়া হ'ব লাগিব নাইবা বস্তুটো কি মানে মানুহজনে 2 নম্বৰী কৰিব লাগিব বেইমান হ'ব লাগিব তো নেক্সটখিনি চাওক কিন্তু তাত ওজনত 20% বেইমানি কৰিলে মানুহজনে কি কৈছে ওজনত মাৰি দিছে মানে বস্তুটো ভালেই ভাল বস্তু এটা কি কৰিছে কিনা দামতে বেচিম বুলি তেওঁ মানুহক প্ৰতিশ্ৰুতি দিছে যে মই যি দামত কিনিছোঁ মই সেই দামতে বস্তুটো বেচিম কিন্তু মনে মনে কি কৰিছে বেটাই বোলে 20% বেইমানি কৰিছে ক'ত বোলে ওজনত ধুনীয়াকৈ বুজি আছে আপোনালোকে এতিয়া সুধিছে যে তেওঁৰ লাভৰ শতাংশ কিমান তেওঁতো অবভিয়াছলি লাভ হ'বই মানে তেওঁ 20% বেইমানি কৰিছে প্ৰতি কেজিত 20%কে তেওঁ যদি বেইমানি কৰি যায় তেতিয়াহ'লে তেওঁ কিমান লাভ কৰিব পাৰিব হয়নে গতিকে চাওক মই ধুনীয়াকৈ এটা কনচেপ্ট বুজাই দি আছোঁ যে ধৰি লওক এইজন হৈছে সেই বেইমান দোকানীজন যিজনৰ ধান্দা কি কেৱল প্ৰফিটৰ ওপৰত প্ৰফিট কৰে ইয়াৰ বেলেগ ধান্দা নাই এই ধান্দা কি কৰিছে মুঠতে মোক কি লাগে বোলে মোক একমাত্ৰ এটাই বস্তু লাগে সেইটো হৈছে মোক প্ৰফিট লাগে প্ৰফিটৰ কাৰণে মই যি হ'লেও কৰিব পাৰোঁ মই যিমান বেইমান নহওক কিয় সিমানে বেইমান হৈ যাম মুঠতে মোক কি লাগে প্ৰফিট লাগে মোক কেৱল পইচা লাগে এনেকুৱা মানে তো ই বেটাই কি কৰিছে এই বেইমানে এই ঠগুৱা মানুহজনে মানে সকলোকে ৰামঠগন দিব ইচ্ছা কৰি থাকে টুপি পিন্ধাব আশা কৰি থাকে তো এই মানুহজনে ইয়াৰ যিখন দোকান আছে ইয়াৰ দোকানক যদি আপুনি আহে ধৰি লওক এইটো আপুনি দোকানত বস্তুটো কিনিব আহিছে কিবা তো কি কৰিছে ই কৈছে বেটাই যে যিটো দামত কিনি আনিছে সেই দামতে আপোনাক দিব তো বেছি মানে তাত মানে একো নাই মানে সি ধুনীয়া মানে আপোনাৰ লগত বিৰাট মুখে মিঠা তো বেইমান মানুহবোৰ বেছি মুখত মিঠা হয়েই অকণমান তো ই কি কৰিছে বাপৰে বাপ মই এইটো এই দামতে কিনিছোঁ আপোনাক বুলিহে মই এইটো দামত দিছোঁ বেলেগক হ'লে কিন্তু নিদিলোঁ হয় আপোনাক আৰু চিনা জানা মানুহ তো আপুনি আৰু মোৰ ঘৰৰে মানুহ তো এনেকৈ কৈ কিনে কি কৰিছে যিটো মানে ইয়াৰ কষ্ট প্ৰাইচটোকে কি কৰিছে সি চেলিং প্ৰাইচ বনাই দি দিছে মানে কিনা দামটোকে বেচা দাম বনাই দি দিছে এতিয়া চাওক ই যেতিয়া বস্তুটো কিনা দামতে বেচিছে নিশ্চয়তো কিবা বেইমানি কৰিছে বোলে কি বেইমানি কৰিছে সেয়া তাৰ যিটো ৱেট আছিল তাৰ যিটো ওজন আছিল ওজনটোত কি 20% মানে 2 নম্বৰী কৰি দিছে মানে সি যদি কি বুলি কয় বস্তুটো যদি 100 কেজি আনিছিল তেতিয়াহ'লে এই মানুহজনক কিমান দিছে আপোনাক কিমান দিছে 80 কেজিহে দিছে মানে মাৰি দি দিছে ওজনত আপুনি গমেই নাপালে কহেদি কেনেকৈ মাৰি দিছে তেনেকুৱা মানে তো বস্তুটো কেনেকুৱা মই আপোনালোক ধুনীয়াকৈ কৈ আছোঁ চাওক এতিয়া অকণমান ভালকৈ শুনিব ই যিটো ওজনৰ যিটো ৰেচিঅ' মানে কি ৰেচিঅ' বুলি ক'লে গ'লে আপোনালোকে কি মনত পৰিল যে ওজনৰ যিটো ৰেচিঅ' কি হ'ব যদি 100 হয় তেতিয়াহ'লে 20% কমাই দিয়া মানে কি 80 হ'ব এতিয়া চাওক এইখিনিলৈকেতো ধুনীয়াকৈ বুজি পাইছে এইটো কাৰ ৰেচিঅ' ওজনৰ ৰেচিঅ' আৰু এই যিটো ওজনৰ ৰেচিঅ' মানে 100 দিব লাগিছিল আপোনাক 80 দিছে মানে কি মনে মনে সেই 20টো যি ৰাখি থ'লে সেই 20টো কি তাৰ ওপৰেঞ্চি লাভ হ'ল হয়নে নহয় তাৰ মানে চাওক এই যিটো ওজনৰ ৰেচিঅ' হয় এই ওজনৰ ৰেচিঅ'টো দামৰ ৰেচিঅ'ৰ কি হয় বিপৰীত সমানুপাত হয় মানে মই আপোনালোকক এদিন কৈছিলোঁ যেতিয়া মানে মই প্ৰাইজ এণ্ড কনজাম্পশ্যন শিকাই আছিলোঁ তেতিয়া মই কৈছিলোঁ যে
বস্তুটোৰ যিটো প্ৰাইচ মানে যিটো মানে তাৰ কনজামশ্যনটো কি হয় প্ৰাইজৰ ইনভাৰ্চলি প্ৰপৰ্চনেল হয় মানে ইয়াতো ঠিক বস্তুটো একেই হয় মানে কি কৈছোঁ মই যে ইয়াত যিটো মানে ৱেট আছে এই যিটো ৱেট যিটো ওজনটো কি হয় এই যিটো ৱেট ওজনটো কি হয় ইয়াৰ যিটো প্ৰাইজৰ কি বুলি কয় ইনভাৰ্চলি প্ৰপৰ্চনেল হয় মানে বিপৰীত সমানুপাত হয় মানে চাওক এতিয়া 100 আপোনালোকক ওজন দিব লাগিছিল কিন্তু 80 ওজন দিছে তেতিয়া তাৰ লাভ কিমান হ'ব বোলে 80ত 100 হ'ব মানে তেনেকুৱা মানে বস্তুটো কি বিপৰীত সমানুপাত হয় মানে প্ৰাইজ কি হয় কনজামশ্যনৰ যেনেকৈ বিপৰীত সমানুপাত হয় তেনেকৈ কি বুলি কয় ৱেটটো ওজনটো কি হয় মানে দামৰ বিপৰীত সমানুপাত হয় মানে ওজনটোৱেতো মানে আমি এক প্ৰকাৰৰ কি বুলি ক'ব পাৰোঁ কনজামশ্যন বুলি ক'ব পাৰোঁ মানে পৰিমাণটো ওজন একে নহ'ব বোলে ইমান ওজন আনিছোঁ তো ইমান কেজি আনিছোঁ এইটো কি হ'ব কনজামশ্যনে হ'ব হয়নে নহয় বুজি পাইছে আপোনালোকে ইয়ালৈকে গতিকে এইখিনি যদি আপোনালোকে বুজি পাইছে তেতিয়াহ'লে নিশ্চয়কৈ এটা বস্তু গম পালে যে ইয়াৰ যিটো ওজনটো কি হয় প্ৰাইজৰ ইনভাৰ্চলি প্ৰপৰ্চনেল হয় এতিয়া চাওক কি কৈছে যে 20% তেওঁ 2 নম্বৰী কৰিছে 20% 2 নম্বৰী কৰিছে মানে কি কৰিছে বোলে 100ত 80 আপোনাক দিছে তাৰ মানে প্ৰাইজত কি কৰিছে 80ত 100 লৈছে এইটোৱে নহয় মানে 80ত 100 লৈছে মানে কি 80ত 100 লৈছে মানে কি বোলে 20 লাভ কৰিছে হয়নে নহয় 20 ক'ত লাভ কৰিছে তেওঁ 80ৰ ওপৰত 20 লাভ কৰিছে তো এইটো যদি আপোনালোকে ৰেচিঅ'ত লৈ লয় কি হ'ব বোলে 20 1 গুণ 20 20 4 গুণ 80 মানে 4 ভাগৰ 1 পালে আপোনালোকে এই 4 ভাগৰ 1টোক যদি আপোনালোকে পাৰ্চেণ্টেজত নিয়ে কিমান হ'ব বোলে 25% কিমান হ'ব 25% হ'ব এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ মই আশা কৰোঁ আপোনালোকে বুজি পাইছে আৰু পিছত মই কেইটামান কুৱেশ্যন লৈছোঁ কুৱেশ্যনকেইটা কৰিলে নিশ্চয় আপোনালোকে ভালকৈ বুজি পাব ঠিক আছে কুৱেশ্যনকেইটা ধুনীয়াকৈ আপোনালোকে চাই থাকক কুৱেশ্যনটো কি দিছে যে এ ডিছঅনেষ্ট শ্বপকিপাৰ চ'ল্ড হিজ গুড এট চিপি ঠিক আছে বাট হি ৱাজ ইউজেছ 12.5% লেছ ৱাইট ফাইণ্ড হিজ প্ৰফিট মানে আমাক কৈছে যে যিজন দোকানী আছে দোকানীজনে এইবাৰ কি কৰিছে তেওঁৰ সামগ্ৰীসমূহ কিনা দামত বেছি দিছে কিন্তু কি কৰিছে তাতে ওজনত 12.5% ঘাটি লগাই দিছে ঠিক আছে এতিয়া আমাক সুধিছে যে প্ৰফিট পাৰ্চেণ্ট কিমান তো আমিতো জানোৱে কেনেকৈ উলিয়াব লাগে 12.5% তাৰ মানে কি বোলে 8 ভাগৰ 1 মানে বস্তুটো কি যদি আপোনাক দিব লাগিছিলে কিমান বোলে আপোনাক দিব লাগিছিলে 8 কিন্তু দিছে কিমান বোলে 7 এতিয়া তাৰ কি যদি দামক আহে দামটো উল্টাটো হয় আৰু সদায় মানে 7 দামৰ বস্তুটো আপুনি পাব লাগিছিলে কিন্তু কি হৈছে মানে সি কি কৰিছে আপোনাক 7ত দি কিনে 8ৰ লাভ ল'লে বস্তুটো এইটোৱে বুজি পালে অকণমান বাৰু বুজাই দিয়াত কিবা হ'ল নেকি মানে চাওক আপোনাক ধুনীয়াকৈ বুজাই দিছোঁ মানে কেতিয়াবা উদাহৰণে বিচাৰি নাপাওঁ মানে আপোনাক দিব লাগিছিল 8ৰ বস্তু দিব লাগিছিল 8 অনুপাতৰ বস্তু দিব লাগিছিল কিন্তু সি পাল্লাত দাগা পাল্লাত মানে মাৰি কিনে কি কৰিলে 7ৰ বস্তু দিলে এতিয়া সি কি হৈছিল পাব লাগিছিল 7 দাম কিন্তু পালে কিমান 8 দাম হয়নে নহয় তাৰ মানে সি লাভ কিমান কৰিলে 1 লাভ কৰিলে ক'ত 1 লাভ কৰিলে 7ৰ ওপৰত লাভ কৰিলে 1 গতিকে 7 ভাগৰ 1ক পাৰ্চেণ্টেজত নিলে কি আছিলে বোলে 14.28% মানে ইমান কি হ'ল তাৰ লাভ হ'ল হয়নে নহয় বুজি পাইছে আপোনালোকে এইবাৰ আশা কৰোঁ নিশ্চয় অকণমান বুজি পাইছে মানে কেতিয়াবা বুজাই দিয়া প্ৰচেছে বিচাৰি নাপাওঁ মানে কেনেকৈ বুজাম এনেকুৱা কুৱেশ্যন এনেকুৱা লাগি যায় চাওক নেক্সট কুৱেশ্যনটো এ ডিছঅনেষ্ট পাৰ্চন চ'ল্ড হিজ আইটেম এট দ্য চিপি বাট হি ইউজেছ 18.18 লেছ ৱেট অ'কে ফাইন হিজ মানে প্ৰফিট পাৰ্চেণ্ট ইয়াত পাৰ্চেণ্টডাল দিব গ'ল এতিয়া চাওক কি বুলি কয় পুনৰ এইবাৰ একেই কুৱেশ্যন একদম একেই কুৱেশ্যন মাত্ৰ ডাটাটো চেঞ্জ 18.18% মানে কি আছিলে বোলে 18.18% মানে আছিলে 11 ভাগৰ 2 মানে আপোনাক দিব লাগিছিল সি 11ৰ বস্তু দিছে কিহৰ 9ৰ বস্তু মানে লাভ কিমান হৈছে তাৰ 9ত গৈ কিনে 11 হৈছে দামটো লাভ কিমান পাইছে 2 লাভ পালে ক'ত 2 লাভ পালে 9ত 2 লাভ পালে তাৰ মানে কি 9 ভাগৰ 2 যদি আপোনালোকে পাৰ্চেণ্টেজত নিয়ে তেতিয়াহ'লে কি আছিলে 22.22% এইটোৱে আছিলে শুদ্ধ উত্তৰ অ'কে নেক্সট কুৱেশ্যনটো চাওক এইটোও গুৰুত্বপূৰ্ণ হয় এইটো কিন্তু অকণমান বেলেগো হয় মাথো আপোনালোকে ভালকৈ চাব কি দিছে যে এ শ্বপকিপাৰ চেলছ হিজ গুড 10% লছ বাট হি ইউজেছ 20% লেছ ৱাইট ফাইণ্ড হিজ প্ৰফিট পাৰ্চেণ্ট মানে ই আৰু লাগাতকৈ বেছি চতুৰ আগৰ কেইটাতো অকণমান বেইমান আছিল মানে বেচা দামতে কিনা দাম বুলি কৈছিল মানে যিটো দামত কিনি আনিছিলে সেইটো দামত বেচিম বুলি কৈছিলে ই একো কি সিহঁততকৈ মানে অকণমান খুব চৰা মানে এই আল্ট্ৰা প্ৰ' মেক্স মানে ই কি কৰিছে বোলে মই যিটো দামত কিনি আনিছোঁ তাতকৈ 10% লছত বেচিম ভাবক আপোনালোকে এনেকৈ কোনোবাই কৰিব পাৰে 100 টকাত কিনি আনি কিনে 90 টকাত বেচিম ই তেনেকৈ কৈছে মানে 10% লছত বেচিম তাৰ মানে নিশ্চয় 2 নম্বৰী কৰিছে কি কৰিছে বোলে সি 20% ওজনত মাৰি দিছে হয়নে নহয় গতিকে চাওক এনেকুৱা কুৱেশ্যনৰ প্ৰথমে কি কৰিব আপোনালোকে চবচে ফাৰ্ষ্ট ষ্টেপটো কি কৰিব দুটা ষ্টেপ বনাই ল'ব এনেকৈ দুটা ষ্টেপ বনাইলে এটা ষ্টেপ কি কৰিব বোলে 10% সি মানে লছত বেচিছে লছত 10% বেচিছে মানে কি যিটো দামত সি কিনিছিলে
CP যদি 10 হয় তেতিয়াহ'লে বেচা দাম কিমান হ'ব তাৰ 9 হ'ব এটা ষ্টেপ আমি পাই গ'লোঁ নেক্সটটো কি কৈছে সি ওজনত মাৰিছে ওজন কি কৰিছে আপোনাক দিব লাগিছিলে কিমান ৱেট দিব লাগিছিলে সি যদি ধৰি লওক 5 তেতিয়া দিছে কিমান সি আপোনাক 4 মানে কি 20% মাৰি দিলে আপোনাক হয়নে নহয় এতিয়া এইটো ওজনৰ ৰেচিঅ' আছিল এইটো যদি আপোনালোকে দামৰ ৰেচিঅ'ক লৈ কনভাৰ্ট কৰে তেতিয়াহ'লে কি আছিলে বোলে দামৰ ৰেচিঅ' হোৱাৰ লগে লগে 4টো ইয়াত আহিব 5টো ইয়াত গুচি যাব মানে কি এই দুটা কি দামৰ ৰেচিঅ' প্ৰাইজৰ ৰেচিঅ' এই দুটা কি আছিলে ৱেটৰ ৰেচিঅ' গতিকে প্ৰাইজৰ ৰেচিঅ'ডাল আপোনালোকে ইপিনে লৈ হওক মানে কি 4ত সি অৰিজিনেলি বেচিব লাগিছিল বেচিছে কিহত 5ত গতিকে 4ত বেচিব লাগিছিল বেচিছে কিহত বোলে 5ত এতিয়া চাওক ইয়াৰ যিটো দাম অৰিজিনেল যিটো দাম হৈছে খৰচ হোৱা দাম 10 4 গুণ কিমান বোলে 40 বেচিছে কিমানত বোলে 9 5 গুণ 45 ওকে বুজি পাইছে আপোনালোকে ইমানখিনিলৈকে ঠিকে আছে আপোনালোকে এতিয়া এইটো কি কৰক সৰু কৰি ল'ব পাৰে আপোনালোকে এনেকৈ বোলে 45 আৰু ইপিনত 40 কিহেৰে কাটা কাটি যাব আচ্ছা 5ৰে কাটা কাটি যাব অকণমান বেলেগকৈ কৰোঁ নেকি নে একো নাই বাৰু এইখিনি এনেকুৱা নহয় মানে 40 বস্তুটো কি তাৰ খৰচ হৈছে বেচিছে কিমানত বোলে 45ত আমাক সুধিছে কি কেৱল প্ৰফিট তো 40ত কিমান প্ৰফিট হৈছে বোলে 5 প্ৰফিট হৈছে কিমানত বোলে 40ত তেতিয়াহ'লে মানে কিহৰ ওপৰত প্ৰফিটটো হৈছে 40ৰ ওপৰত তো লাভ হ'ব লাগিলে ইয়াৰ লগত 100% পূৰণ নাইবা আপোনালোকে এইটো ৰেচিঅ'টো সৰু কৰি ল'ব পাৰে যে 5 1 গুণ 5 5 8 গুণ 40 মানে 8 ভাগৰ একক যদি পাৰ্চেণ্টেজত নিয়ে তেতিয়াহ'লে কি আছিলে 12.5% মানে এইটোৱে হ'ব হয়নে নহয় এনেকুৱা প্ৰচেছটো মানে এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ আপোনালোকে এনেকুৱাকৈ সহজকৈ কৰিব পাৰিব মাথো আপোনালোকে অকণমান মনোযোগেৰে ভিডিঅ'সমূহ ভালকৈ চাব মই যিখিনি আপোনালোকক ভিডিঅ' দিওঁ গুৰুত্বপূৰ্ণ ভিডিঅ' হয় যিকেইটা প্ৰশ্ন আপোনালোকক আগবঢ়াইছোঁ গোটেইকেইটা কুৱেশ্যনে বহুত গুৰুত্বপূৰ্ণ হয় মাথো চাব আপোনালোকে ভিডিঅ'সমূহ সম্পূৰ্ণকৈ চাব স্কিপ টিপ নকৰিব কোনেও আৰু পিছত যিখিনি ভিডিঅ' আহিব সেইগিলা ভিডিঅ' ভালকৈ চাই থাকিব মানে মই মাথো আপোনালোকক বিচাৰোঁ যে ভালকৈ কিবা এটা শিকক আৰু মনত ৰাখক যে এইটো ক'ত শিকিছে জ্ঞানজ্যোতিত শিকিছে মানে অপ্ৰিয় হ'লে সঁচা কথা যিখিনি আমাৰ অকণমান দুখীয়া ষ্টেজৰ মানুহ তেওঁলোকে না কোচিং ল'ব সুবিধা পায় না ক'ৰবাত প্ৰাইভেটকৈ টিউশ্যন ল'বলৈ সুবিধা পায় তেনেকুৱা মানে আৰু গাঁও অঞ্চলততো কোচিঙৰ সুবিধা মানে কি কোচিঙে গাঁৱত নোখোলে কোচিং খুলিব লাগিলে ক'ত হয়তো যিখিনি মেইন টাউন আছে ধৰক ইপিনে যেনে গুৱাহাটী ৰঙিয়া বঙাইগাঁও যোৰহাট এনেকুৱা ধৰণৰ বস্তুখিনিতে কোচিংবিলাক খোলে আমাৰ নিচিনা এনেকুৱা মানে এই বাক্সা চিৰাং মানে বিশ্বনাথ এনেকুৱা টাইপত আৰু ক'ত আহিব মানে কোচিং খুলিব কোনে কোচিং খুলিব হয়নে নহয় গতিকে আমাৰ এই এৰিয়াৰ ল'ৰা ছোৱালীবিলাক কি হৈ থাকিব নজনা হৈ থাকিব নেকি নাথাকে ন গতিকে কিয় নাথাকে জ্ঞানজ্যোতি আছে গতিকে মই সেই কোচিঙত যিখিনি পঢ়াব সেই পঢ়োৱাখিনি মই আপোনালোকক পঢ়াম মাথো আপোনালোকে ছাপৰ্ট কৰিব ভিডিঅ'খিনি শ্বেয়াৰ কৰি থাকিব আৰু মানে নেক্সট এই কোৰ্সটো শেষ হোৱাৰ পিছত মই আপোনালোকক টাইম এণ্ড ৱৰ্কৰ ওপৰত ভিডিঅ' লৈ আহিম টাইম ৱৰ্কৰ মানে বহুকেইটা গুৰুত্বপূৰ্ণ কনচেপ্ট আপোনালোকক বুজাম আৰু বাকীখিনি মানে যেনেকৈ ক্লিয়াৰ কৰি আহিছোঁ প্ৰতিটো বস্তু টাইম আৰু ৱৰ্কৰ প্ৰশ্ন মই আপোনালোকক ক্লিয়াৰ কৰি দিম তাৰ প্ৰমিছ কৰি থৈ দিছোঁ মানে যিটো বস্তু আপোনালোকে কি মানে কাৰ্যক্ষমতা হওক বা যিটো আপোনালোকৰ সময় হওক এনেকুৱা ধৰণৰ প্ৰশ্নখিনি যেনেকৈ কৰিব ন মই আল্টিমেট লেভেলত বুজাম গতিকে আপোনালোকে অপেক্ষা কৰি থাকক আহিব হয়তো অহাকালিৰ পৰা আহিব টাইম এণ্ড ৱৰ্কৰ ভিডিঅ' গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো চাই জনাব যদি ভাল পাইছে তো সকলোৱে লাইক কৰিব ভিডিঅ'টো হয়নে নহয় যদি কিবা বেয়া পাইছে তেতিয়াহ'লে ডিছলাইকটোৱে কৰি দিব পাৰোঁ গতিকে আজি আৰু বহুত বিশেষ নকওঁ অহাকালি লগ পাম আপোনালোকক সকলোকে আজিলৈ বাই বাই জয় আই অসম